যে এইমাত্ৰ মোৰ ওচৰলৈ জিব্ৰাইল আহিছিল, ফৰিস্তা জিব্ৰাইল পাইগাম লৈ আহিছিল। তেওঁ ক'লে যে যিজন ব্যক্তিয়ে নিজৰ জীৱনত ৰমজান মাহ পাইছে আৰু পায়ো তেওঁ নিজৰ গুনাহবোৰ মাগফিৰত কৰাই, ক্ষমা কৰাই তেওঁ জান্নাতি হ'ব পৰা নাই, বৰঞ্চ জাহান্নামী হৈছে, তেওঁক আল্লাহ তালাই ৰুচুৱা কৰক, তেওঁক আল্লাহ তালাই লজ্জিত কৰক, তাৰমানে জাহান্নামৰ জুইত তেওঁক লজ্জিত কৰক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জিব্ৰাইল আলাইহিস সালামৰ এই কথা শুনি ক'লে আমিন, মানে তথাস্তু, তেনেকুৱাই হওক। তাৰপিছত ক'লে যে যিজন ব্যক্তিৰ অতি গুৰুত্বপূৰ্ণ বিষয় এইটো, যিসকলৰ পিতৃ মাতৃ দুনিয়াত জীৱিত আছে তেওঁলোকে শুনক। তাৰপিছত ফৰিস্তা জিব্ৰাইল আলাইহিস সালামে ক'লে যে যিজন ব্যক্তিৰ দুনিয়াত পিতৃ মাতৃ জীৱিত আছে আৰু সেই পিতৃ মাতৃৰ সেৱা খিদমত কৰি তেওঁ জান্নাতি হ'ব পৰা নাই, জান্নাত লাভ কৰিব পৰা নাই, তেওঁক আল্লাহ তালাই ৰুচুৱা কৰক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আমিন। তৃতীয়টো হ'ল যে যিজন ব্যক্তিৰ ওচৰত আপোনাৰ নাম উচ্চাৰিত কৰা হ'ব, মানে নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম যিজন ব্যক্তিৰ ওচৰত উচ্চাৰিত কৰা হ'ব আৰু তেওঁ নবীৰ ওপৰত দৰুদ পাঠ কৰা নাই, সেইজন ব্যক্তি ৰুচুৱা হওক, সেইজন ব্যক্তি ধ্বংস হওক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে আমিন। ফৰিস্তা জিব্ৰাইলৰ দোৱা আৰু নবী কৰীম সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ তাৰ প্ৰতি সমৰ্থন কিমান গুৰুত্বপূৰ্ণ হ'ব পাৰে এই বিষয়টো। গতিকে আমি সকলোৱে এই বিষয়, তিনিওটা বিষয় আমি ভাবি চাব লাগে। বহুত মানুহৰ ওচৰত আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ নাম উচ্চাৰিত হয়, কিন্তু তেওঁলোকে দৰুদখন পাঠ কৰাৰ সৌজন্যতা দেখুৱাব নোৱাৰে। কিন্তু সেইজন নবীয়েই আমাক শ্বাফাআত কৰি কিয়ামতৰ দিনা জান্নাতলৈ লৈ যাব বুলি আমি আশা পালি আছোঁ। কিন্তু সেইজন নবীৰ ওপৰত এবাৰ দৰুদ পাঠ কৰাৰ সৌজন্যতা আমি সেইখিনি কষ্ট কৰিব নিবিচাৰোঁ। দ্বিতীয় কথা যে ৰমজান মাহ বৰ্তমান চলি আছে। ৰমজান মাহ পায়ো যিজন ব্যক্তিয়ে নিজৰ ৰমজানৰ নিচিনা এনে গুৰুত্বপূৰ্ণ এটা মাহ পোৱাৰ পিছত যিজন ব্যক্তিয়ে ৰমজানক সঠিক ব্যৱহাৰ কৰি ইয়াত নিজকে মাগফিৰত কৰাই ল'ব পৰা নাই, নিজৰ গুনাহবোৰ নিজকে সংশোধন কৰাই ল'ব পৰা নাই, সেইজন ব্যক্তি ধ্বংস হৈ যাওক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সমৰ্থন কৰি ক'লে আমিন। তৃতীয়, নিজৰ পিতৃ মাতৃ জীৱিত থকা, পিতৃ মাতৃৰ কিমান গুৰুত্ব ইছলামে প্ৰদান কৰিছে, কিমান সন্মান পিতৃ মাতৃক আল্লাহ তাআলাই প্ৰদান কৰিছে, যে পিতৃ মাতৃ জীৱিত থকা অৱস্থাত তেওঁ পিতৃ মাতৃৰ খিদমত কৰি সেৱা কৰি জান্নাতি হ'ব পৰা নাই, তেওঁ ধ্বংস হৈ যাওক বুলি ক'লে, তেওঁ ৰুচুৱা হৈ যাওক। তেতিয়া আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সমৰ্থন কৰি ক'লে আমিন। গতিকে আহক আমি বিষয়খিনি চিন্তা কৰোঁ। আসসালামু আলাইকুম।